নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক শংকৰজ্যোতি বৰুৱা এৰেষ্ট হৈছে। সেই কথা আপোনালোকে নিশ্চয় ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগে গম পাইছে। তেওঁক হাতকেৰেয়া লগোৱা কাৰ্যটোক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো বাধা প্ৰদান কৰিছে। যিয়ে নহওক, আমাৰ ঘৰৰ সন্তান বা ঘৰৰ সদস্য যেতিয়া বাহিৰত অপমানিত হৈ আহে বা বেয়া ব্যৱহাৰৰ সন্মুখীন হৈ আহে, তেতিয়া আমাৰ নিশ্চয় বেয়া লাগে। আৰু বিনা দোষত যদিহে তেনেধৰণৰ অপব্যৱহাৰৰ সন্মুখীন হয়, তেতিয়া আমি নিশ্চয় ন্যায় বিচাৰোঁ। এতিয়া শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত আদালতে কি বিচাৰ দিয়ে নাজানো, কিন্তু তেওঁক হাতকেৰেয়া লগোৱা কাৰ্যটোক আমি যেন মানি ল'ব পৰা নাই। এই ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটাে কি কৈছে প্ৰথমতে শুনি লওঁ আহক। মুখ্যমন্ত্ৰী মহোদয় তাৎক্ষণিকভাৱে, মইতো নিজেই মুখ্যমন্ত্ৰীৰ লগত একেলগে আহি আছিলোঁ গুৱাহাটীৰ পৰা দেৰগাঁৱলৈকে। তো মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে নিৰ্দেশ দিছে যে এইটো নহ'ব। আৰু তেখেত এগৰাকী সংবেদনশীল ব্যক্তি আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আমাৰ শংকৰ এগৰাকী উঠি অহা যুৱক। কি তাত আইন কানুন নীতি নিয়মত কি হৈছে নহৈছে মই যিহেতু ভালকৈ নাজানো, কি কেছ কি কথা, গতিকে মই তাত মন্তব্য দিয়াটো অনুচিত, প্ৰথম কথা। দ্বিতীয় কথা হ'ল, তেওঁক হেণ্ডকাফ লগাবটো উচিত নে অনুচিত সেই কথাটো আইনগতভাৱে কি ডাঙৰ কথা নহয়, কিন্তু শংকৰজ্যোতিৰ দৰে এটা উঠি অহা প্ৰজন্মৰ শক্তিশালী এগৰাকী যুৱকৰ হেণ্ডকাফটো যেতিয়া লগাই দিয়া হয়, বাকী বাদ দিয়ক, আমাৰ বুকুখন বিষায়। সেইটো ডাঙৰ কথা। অসমীয়া ল'ৰা এটাৰ হাতত, তেজাল ল'ৰা এটা, শংকৰজ্যোতিৰ দৰে যেতিয়া ল'ৰা এটাৰ হাতত হেণ্ডকাফটো লগোৱা হয়, আমাৰ বুকুখন বিষায়। আৰু সেই কাৰণে হয়তো তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী মহোদয়েও তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে। আপুনি যদি সোধে, মোৰ যদি পোনপটীয়া উত্তৰ, হেণ্ডকাফ লগোৱাত মই বেয়া পাইছোঁ। এতিয়া এটা কথা দে, চুমিহঁতৰ ক্ষেত্ৰত যি ধৰণে কৰিলে, এইবিলাক লোকৰ কথা পাতি লাভ নাই। আপুনি সুধিছে শংকৰৰ কথা, শংকৰ হেণ্ডকাফ লগোৱাৰ কাৰণে মোৰ বুকুখন বিষাইছে, সেইটোৱে কথা। দৰ্শকসকল, পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা আমাৰো কথা। ইয়াত কিবা ৰাজনৈতিক উদ্দেশ্য নিহিত থকা যেন লাগে। কাৰোবাৰ নিৰ্দেশক্ৰমে পুলিচে তেনেধৰণৰ কাম কৰা যেন আমাৰ বোধ হয়। যিয়ে নহওক, এই ক্ষেত্ৰত শৃংখল চলিহা যথেষ্ট সৰব হৈ উঠিছে। তেওঁ হুংকাৰো প্ৰদান কৰিছে। SP গৰাকীক নিলম্বনৰ দাবী উত্থাপন কৰিছে। তদুপৰি যিগৰাকী ছোৱালীয়ে ফ্ৰী খোৱা বুলি কৈছিলে, সেইগৰাকী ছোৱালীকো এৰেষ্ট কৰাৰ হুংকাৰ দিছে। আহক শৃংখল চলিহে কি কৈছে আমি শুনি লওঁ। আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ, তাত এটা ভিডিঅ'ত স্পষ্ট হৈছে যে ফ্ৰী খানা খাবলৈ আহে সকলো। সেই মহিলাগৰাকীয়ে অসমীয়া জাতিটোক তুচ্ছ-তাচ্ছিল্য কৰিলে ফ্ৰী খানা খায় বুলি। এতিয়া চৰকাৰে তাইক জেলত ফ্ৰী ভাত খুৱাব নে নোখোৱাই, তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু তাইক গ্ৰেপ্তাৰ কৰিব লাগিব। তাই বাপেকৰ অসম নেকি এখন? তাই আমাৰ জাতিক তুচ্ছ-তাচ্ছিল্য কৰিব। জাতি মাটিৰ ভেটিৰ কথা কয়। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত অসমীয়া জাতিক ফ্ৰী খানা খায় বুলি তুচ্ছ-তাচ্ছিল্য কৰিব, এই কথাবিলাক হ'ব পাৰে নেকি কেতিয়াবা? আৰু এটা কথা স্পষ্ট, সেই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব আৰু শংকৰজ্যোতি বৰুৱাক অতি শীঘ্ৰে মুক্তি দিব লাগিব। এতিয়া অসমত এটা ছিষ্টেম চলিছে, যদি অনা অসমীয়া মানুহ আৰু অসমীয়া মানুহ এজনৰ মাজত সংঘাত হয়, অনা অসমীয়া মানুহজনক থানাত লাল চাহ আৰু চিংৰা খুৱাই জামিন দি দিয়ে, আৰু অসমীয়া মানুহজনক, থলগিৰি মানুহটোক 3 মাহ জেল, তাৰপিছত জামিন দিয়ে। এইটো কি ছিষ্টেম চলিছে, তাক লৈ আমাৰ প্ৰশ্ন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। তাক লৈ প্ৰশ্ন আছে আমাৰ চৰকাৰৰ বৰমূৰীয়াসকললৈ। আৰু শংকৰজ্যোতিৰ বৰুৱাৰ মাত্ৰ এইটো এটা ঘটনা নহয়, আমিও ভুক্তভোগী। হাজাৰ হাজাৰ ল'ৰা ভুক্তভোগী। কিমান ল'ৰাক অনা অসমীয়া মানুহে মাৰিছে, তাৰপিছত জেলত ভৰাই দিছে। আৰু যিকেইজন পুলিচ বিষয়াই অসমীয়া ল'ৰাবোৰক, নিজৰ ল'ৰাবোৰক জেলত ভৰাই আছে, মই আপোনালোকলৈ এটা অনুৰোধ কৰিছোঁ, যেতিয়া আপোনালোক ৰিটায়াৰ হ'ব, তাৰপিছত যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ ওপৰত আক্ৰমণ হয়, তেতিয়া কিন্তু আপোনালোক বিলাচী থানা নামৰ এই সত্তাটোৰ ওচৰলৈ আহিব লাগিব। কোনো অনা অসমীয়া মানুহ, কোনো চৰকাৰৰ বৰমূৰীয়া মানুহে আপোনালোকক সহায় নকৰে। সেইকাৰণে আত্মসন্মানেৰে কাম কৰিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছোঁ। এতিয়া চাওক, এতিয়া IOCLত যদি আমাৰ ল'ৰা এটাই ডিপু খুলিবলৈ হয়, তাত প্ৰত্যেকখন কাগজ ক্লিয়াৰ লাগিব। কিন্তু যদি অনা অসমীয়া মানুহ এটাই খুলিবলৈ লয়, তাক কাগজ পত্ৰৰ প্ৰয়োজন নাই। মই কৈছোঁ নহয়, সকলো আইন কেৱল আমাৰ বাবেহে, সিহঁতৰ বাবে আইন নাই। সিহঁতক ফ্ৰী লাইচেঞ্চ দি থৈছে। খিলঞ্জীয়াক মাৰ, ভূমিপুত্ৰ মানুহক মাৰ, সিহঁতৰ কাৰণে ফ্ৰী লাইচেঞ্চখন ফ্ৰী। কিন্তু নিয়মবিলাক অকল আমাৰ ক্ষেত্ৰত প্ৰযোজ্য। নিয়মবোৰ আমাৰ খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। আজি এতিয়া দুলীয়াজানত
আমাৰ বিৰলাচি থানাৰ ৰন্তুপানী ফুকন হৰ গগৈ হেমন্ত বৰাৰ নেতৃত্বত আন্দোলন হৈ আছে গণতন্ত্ৰ শেষ ইস্তৰলৈকে আন্দোলন হৈছে আৰু হৈ যাব আৰু এটা কথা জাতিয়ে কিন্তু এবাৰ শক্তিশালী প্ৰত্যাক্ৰমণ কৰিব সেইটো একদম স্পষ্ট কথা আমি সিল কৰি দিব কৈছো পেট্ৰল পাম্প সিল কৰি যদি জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে অসমীয়া মানুহ এজনৰ হাতত সেইটো পেট্ৰল পাম্প গতাই দিয়ক হাজাৰবাৰ চেলুট জনা মানুহ খিলঞ্জীয়া মানুহ এটাৰ ওচৰত গতাই দিয়ক সেইবিলাক আমি নাজানো IOCLত কি চলিছে খালি আমি এটা জানো শংকৰজ্যোতি বৰুৱাক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছে খিলঞ্জীয়া মানুহে জাতি মাটি ভেটিৰ কথা কোৱাৰ কাৰণে এখন চৰকাৰক ভোট দিছিলে কিন্তু জাতি মাটি ভেটিক যদি বাৰে বাৰে এনেকৈ অপমান কৰে তেতিয়াহ'লে কিন্তু আঞ্চলিকতাবাদৰ সপক্ষে অসমত বতাহ বলিব দৰ্শকসকল তেওঁ যিগৰাকী ছোৱালীৰ কথা কৈছে সেই ভিডিঅ'টো মোৰ হাতত আছে সেইখিনি চাই লওঁ আহক ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं हाँ ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं দৰ্শকসকল আমাৰো কিছুমান ভুল আছে আমি এনেকুৱা কিছুমান কাম কৰিব নালাগে যিবিলাকত আইন অসহায় হৈ পৰে আইন আমাৰ পক্ষত নাথাকে অথবা আমাৰ হাতত যথেষ্ট পৰিমাণে প্ৰমাণ নাথাকে গতিকে আমি যি কৰিবলৈ যাওঁ সকলোতে এটা যুক্তিযুক্ততা ন্যায্যতা আৰু প্ৰমাণ এইবিলাক ৰাখি আমি যাব লাগে নহ'লে আমাৰ ঘৰতে এনেধৰণৰ অপদস্থ বাৰে বাৰে কৰিয়ে থাকিব আইনে বা প্ৰশাসনে আমাক কিমান সহায় কৰিব আমি প্ৰথমতে নিজে নিজৰ সহায়ক হ'ব লাগিব কোনো ধৰণৰ অযুক্তিকৰ কোনো ধৰণৰ আইন বিৰুদ্ধ অথবা কোনো ধৰণৰ প্ৰমাণ নোহোৱা কাম আমি যাতে নকৰোঁ সেইটো আমি সদায় মনত ৰাখিব লাগিব বাকী আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক এনেধৰণৰ ঘটনাবিলাক নঘটক এইবিলাক ঘটনা কভাৰ কৰিবলৈ নাপালে ভাল পাওঁ কিন্তু উপায় নাই আহিছোঁ ধন্যবাদ আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ তাত এটা ভিডিঅ'ত স্পষ্ট হৈছে যে ফ্ৰী খানা খাবলৈ আহে সকলো সেই মহিলাগৰাকীয়ে অসমীয়া জাতিটোক তুচ্ছতাচ্ছিল্য কৰিলে ফ্ৰী খানা খায় বুলি এতিয়া চৰকাৰে তাইক জেলত ফ্ৰী ভাত খুৱাব নে নোখোৱাই তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু তাইক গ্ৰেপ্তাৰ কৰিব লাগিব তাই বাপেকৰ অসম নেকি এখন তাই আমাৰ জাতিক তুচ্ছতাচ্ছিল্য কৰিব জাতি মাটি ভেটিৰ কথা কয় জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত অসমীয়া জাতিক ফ্ৰী খানা খায় বুলি তুচ্ছতাচ্ছিল্য কৰিব